নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটা বৃহৎ ঘোষণা। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে দিব 1000 কোটি টকা, লগতে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰিব স্নাতকৰ ছাত্ৰীক, আৰু ইয়াৰ লগতে স্নাতকোত্তৰ বিএডৰ ছাত্ৰীক দিব 2500 কোটি টকা, আৰু প্ৰতিমাহৰ 11 তাৰিখে ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। আৰু নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব ঠিক এইদৰে, আৰু স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। এটা বিশেষ খবৰ আহি পৰিছে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে। যিসকলে নিযুত মইনা আঁচনি লাভ কৰিব তেওঁলোকে নাপাব স্কুটিৰ সুবিধা, লগতে যিসকলে স্কুটি লাভ কৰিব তেওঁলোকে লাভ কৰিব নোৱাৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা। আৰু নিযুত মইনা আঁচনি নে স্কুটি লাগে নিৰ্ধাৰণ কৰিব পাৰিব ছাত্ৰীয়ে। বিধায়ক মন্ত্ৰী সাংসদৰ কন্যাই লাভ নকৰিব এই আঁচনিৰ সুবিধা। যে কোৱা হৈছে যে বিধায়ক মন্ত্ৰী আৰু সাংসদৰ কন্যাই কিন্তু লাভ নকৰিব এই আঁচনিৰ সুবিধা, লগতে ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। আৰু জুলাই মাহৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ, আৰু স্নাতক পৰ্যায়ত বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ ধন, আৰু এই সুবিধা দিয়া নহ'ব আধাতে শিক্ষা সাং কৰা ছাত্ৰীক। আৰু নিযুত মইনা আঁচনিৰ বাবে 3000 কোটি টকা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। আমি খবৰটো সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এটা ভাল খবৰ। অহা 18 জুন তাৰিখে বেংকত সোমাব চৰকাৰী ধন, আৰু কোটি কোটি লোকৰ বাবে এয়া এক ভাল খবৰ। মোদী চৰকাৰে মুকলি কৰিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন, আৰু 2000 টকাকৈ লাভ কৰিব কোটি কোটি কৃষকে, আৰু 9.3 কোটি কৃষকৰ বেংক একাউণ্টত এই ধন জমা কৰা হ'ব। আৰু বাৰাণসীৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি দিব PM কিষাণৰ এই ধন, আৰু অসমৰ 17.5 লাখ কৃষকে লাভ কৰিব এই ধন। আৰু অহা 18 জুন তাৰিখে বেংকত সোমাব চৰকাৰী ধন, কিয়নো কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন, আৰু মোদী চৰকাৰে মুকলি কৰিব PM কিষাণৰ 17 সংখ্যক কিস্তিৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণ হ'ব এইবাৰ উত্তৰ পূবত। অসমৰ লগতে অৰুণাচল মেঘালয়ত হ'ব মজলীয়া বৰষুণ, লগতে মণিপুৰ মিজোৰাম ত্ৰিপুৰাতো বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে। আৰু কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ, বিজুলী ঢেৰেকনিৰ আশংকা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে এই তথ্য, আৰু কেইবাখনো জিলাত বেয়া বতৰৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। লগতে নলবাৰী, তামোলপুৰ, কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ বাবে, আৰু ধুবুৰী, বঙাইগাঁও, বৰপেটাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু কোৱা হৈছে যে ৰাজ্যত আগন্তুক 5 দিনলৈ প্ৰবল বৰষুণৰ আগজাননী। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব eKYCৰ পৰীক্ষণ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী, আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই eKYCৰ কাম। আৰু eKYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া eKYCৰ পৰীক্ষণ। আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক আপুনি eKYCৰ পৰীক্ষণ। যদি আপুনি eKYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে eKYC পৰীক্ষণ, আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। আপুনি যাৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে। ইয়াৰ পিছত
সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ইপিঅ'এছ মেচিন আৰু ইপিঅ'এছ মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আৰু 15 পৰা 25 জনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰিব লাগিব আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ সমুদ্ৰদৰ্শকক যে আপোনালোকে 15 পৰা 25 জনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো ৰাজ্যৰ প্ৰায় 50,000 মেধাৱী ছাত্ৰীয়ে লাভ কৰিব স্কুটি এইবাৰ এইচএছত 60% নম্বৰ লাভ কৰা সকলেও পাব স্কুটি কিন্তু অহা বৰ্ষত 75% নম্বৰ লাভ কৰা সকলোহে লাভ কৰিব স্কুটি আৰু স্কুটি সলনি নিযুত মইনা আঁচনিৰ ধনৰ বাবেও কৰিব পাৰিব আবেদন আৰু স্কুটি সলনি ছাত্ৰীয়ে মাহেকত লাভ কৰিব ধন এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ জনাইছোঁ খবৰটো যে ৰাজ্যৰ প্ৰায় 50,000 মেধাৱী ছাত্ৰীয়ে লাভ কৰিব স্কুটি আৰু এইবাৰ এইচএছত অৰ্থাৎ উচ্চতৰ মাধ্যমিকত 60% নম্বৰ লাভ কৰা সকলেও পাব স্কুটি কিন্তু অহা বৰ্ষত 75% নম্বৰ লাভ কৰা সকলেহে লাভ কৰিব এই স্কুটি আৰু স্কুটি সলনি নিযুত মইনা আঁচনিৰ বাবেও নিযুত মইনা আঁচনিৰ ধনৰ বাবে কৰিব পাৰিব আবেদন